হেল্ল' ষ্টুডেণ্ট, ইতিমধ্যে তোমালোকৰ মেট্ৰিক এক্সাম আৰম্ভ হৈ গৈছে আৰু অহা 13 তাৰিখে তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ এক্সাম আছে। তো অহা 13 তাৰিখৰ বাবে মই কেইটামান MCQ লৈ আহিছোঁ, যিকেইটা তোমালোকে ভালকৈ পঢ়িলে ইয়াৰ পৰাই 90% কমন আহিব। তো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাত আছিল বি. স্বামী বিবেকানন্দ। 2 নম্বৰত ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগভংগ আঁচনি বাতিল কৰিছিল। এনচাৰ হ'ব অপশ্যন বি, 1911 চনৰ 2 ডিচেম্বৰ। 1906 চনৰ মুছলিম লীগৰ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল? অপশ্যন এ, লৰ্ড মিণ্টে। কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী হৈছিল? অপশ্যন ডি, লৰ্ড কাৰ্জন। এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? অপশ্যন চি, শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত। পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল কংগ্ৰেছ অধিৱেশনত। অপশ্যন ডি, লাহোৰ। স্বদেশী আন্দোলনৰ সময়ত কোনখন কাকত প্ৰকাশ হৈছিল? অপশ্যন বি, যুগান্তৰ। যুগান্তৰ পত্ৰিকাখনৰ সম্পাদক কোন আছিল? অপশ্যন ডি, ভূপেন্দ্ৰনাথ দত্ত। বন্দে মাতৰম গীতৰ ৰচক কোন আছিল? অপশ্যন চি, বংকিম চন্দ্ৰ চেটাৰ্জী। কোন চনত মুছলিম লীগৰ সংগঠন গঢ়ি উঠিছিল? অপশ্যন বি, 1906 চনত। ভাইচৰয় লৰ্ড মিণ্টৰ ব্যক্তিগত সচিবজনৰ নাম কি আছিল? অপশ্যন এ, কৰ্ণেল ডানলপ মিথ। ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুযায়ী কাছাৰ ইংৰাজৰ অধীনলৈ যায় কোন খ্ৰীষ্টাব্দত? অপশ্যন চি, 1832 খ্ৰীষ্টাব্দত। মটক আৰু চহিয়া ৰাজ্যৰ কেতিয়া ইংৰাজৰ অধীনস্থ হয়? অপশ্যন বি, 1839 খ্ৰীষ্টাব্দত। বংগদেশৰ জাতীয় শিক্ষা পৰিষদৰ নাম অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? অপশ্যন এ, 1906 চনৰ 10 মাৰ্চত। বেংগল কমিকেল নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? অপশ্যন ডি, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়। স্বৰাজ আমাৰ জন্মগত স্বত্ব আৰু ই আমাৰ কাম্য। উক্ত উক্তিটো কাৰ? অপশ্যন বি, বাল গংগাধৰ তিলকৰ। স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে কিমানটা গীত ৰচিছিল? অপশ্যন চি, 23টা। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত গঢ়ি উঠা সংগঠনটো কি আছিল? ছাত্ৰ সংগঠন। ডি, ডন পত্ৰিকাৰ সম্পাদক কোন আছিল? অপশ্যন বি, সতীশ চন্দ্ৰ মুখোপাধ্যায়। ছাবস্ক্ৰাইব কৰিবা।